এইকেইটা পঢ়িলে আছাম এইবোৰখন আপোনালোকৰ কমপ্লিট হৈ যাব বুলি মই ভাবোঁ যদি আপোনালোকে আছাম কম্পিটিটিভ এক্সামৰ কাৰণে এই গোটেই কিতাপখন যদি আপুনি পঢ়ি আছে তেতিয়াহ'লে আপোনালোকে ভুল কৰি আছে তো মেইনলি এখন কিতাপ হৈছে আছাম ইয়েৰবুক 2025 চনৰ চনটোৰ লগত কথা নাই যিকোনো চনৰে হওক 2022 23 24 25 জাষ্ট তেওঁলোকে এটা নতুন মানে কাৰেণ্ট এফেয়াৰ্ছটো নতুন কৰি দিয়ে আৰু কিছুমান বস্তু তেওঁলোকে এড কৰে অলমষ্ট আমাৰ কিতাপখন ছেমেই হয় তো মেইনলি এখন 2025 চনৰ হয় আৰু আমি ইয়াত আজি কি পঢ়িম এক্সামৰ কাৰণে সেইটো আমি ডিছকাছ কৰিম আমি গোটেই কিতাপখন নপঢ়োঁ আমি 11টা চেপ্টাৰ আমি পঢ়িম আৰু বাকীকেইটা চেপ্টাৰ মই কিয় স্কিপ কৰিছোঁ সেইটো আপোনালোকক মই এটা এক্সাম্পল দি কৈছোঁ ছাপ'জ আছাম একৰ্ডটো আছে আছাম একৰ্ডৰ বিষয়ে আমি যিমান জানিব লাগে সেইটো আমি হিষ্ট্ৰী চেপ্টাৰটো আমি জানি যাম আমি জাষ্ট এই জানিলে হ'ল যে আছাম একৰ্ড কিয় হৈছিলে আৰু আছাম একৰ্ড কাৰ মাজত হৈছিলে কেতিয়া হৈছিলে সেইটো বস্তু আমি জানিলে হ'ল তো মেইনলি আমি এতিয়া কোনকেইটা চেপ্টাৰ পঢ়িম দ্য ষ্টেট হিষ্ট্ৰী দ্য পিপল এণ্ড দ্য পপুলেশ্যন ডিষ্ট্ৰিক্ট উইথ ক'ড ডিষ্ট্ৰিক্ট ফেষ্টিভেল এণ্ড চেলিব্ৰেশ্যনছ তাৰপিছত আমি পঢ়িম লেংগুৱেজ ভাষা আৰু সাহিত্য লেংগুৱেজ এণ্ড লিটাৰেচাৰ দ্য ৰিভলিউশ্যন এণ্ড ইভলিউশ্যন অফ নিউজ পেপাৰ ইন আছাম তাৰপিছত ট্ৰাইবছ অফ আছাম নেশ্যনেল পাৰ্ক এণ্ড ৱাইল্ড লাইফ চেঞ্চুৰীজ হু ইজ হু আমি পঢ়িম আৰু লাষ্টত আমি পঢ়িম নৰ্থ ইষ্টাৰ্ণ ষ্টেট তো এই টোটেল হৈ গৈছে আমাৰ 11টা চেপ্টাৰ